মই অতুল বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ, প্ৰথমে তেওঁ বিজেপি এৰি আহক আৰু নাগৰিকত্ব সংশোধনী আইনখন জাপি দি অসম চুক্তিক সম্পূৰ্ণৰূপে নাৎসাত কৰিল। তাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলক আৰু বিজেপিৰ যিটো জাতি ধ্বংসী তেওঁলোকৰ ষড়যন্ত্ৰ, যি নীতি, তাৰ বিৰুদ্ধে অসমৰ জনগণক সন্মান জনাই 855জন শ্বহীদৰ ত্যাগক সন্মান জনাই তেওঁ বিজেপি ত্যাগ কৰি আহক। তাৰপিছত এইবোৰ কথাৰ মূল্য থাকিব। মুখ্যমন্ত্ৰী কনভয়লৈ যিটো বতৰলৈকে প্ৰসংগ চলি আছিলে, সেইটো চবেই তীব্ৰ গৰিহণা দিছিলে, কিন্তু অতুল বৰাই কালি কৈছে যে এখন তেওঁ বাহনতহে দলিওৱা হৈছিল আৰু তাত মীনাও শইকীয়াৰ লগত তেওঁ গৈ আছিলে। এতিয়া কথাটো হ'ল, বিজেপিয়ে আচলতে প্ৰতিবাদ কৰিছিলে, কংগ্ৰেছ সমালোচনা কৰি কংগ্ৰেছ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে আৰু মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে স্পষ্ট কৰিছে যে গাড়ীখন তেওঁ আছিলে। এতিয়া গীৰগাই প্ৰসংগত কিন্তু বিজেপিয়ে আজিৰ দিনলৈকে ইমান ডাঙৰ এটা কেলেংকাৰীৰ লগত প্ৰতিবাদ কৰা নাই। এইটো আচৰিত কথা যে সাধাৰণ জনগণে এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ নামত 1250 টকা পায়, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে কোনো ধৰণৰ পৰিকল্পনা নাই। কিন্তু মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ কেবিনেট মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকাৰ ৰাজসাহাৰ্য পায়। তাৰ আগত মুখ্যমন্ত্ৰীৰ পত্নীয়েও 10 কোটি টকাৰ ৰাজসাহাৰ্য পাইছিলে, কিন্তু প্ৰবল জনমত আৰু বিৰোধিতাৰ পাছত মুখ্যমন্ত্ৰীয়ে বা মন্ত্ৰী পত্নীয়ে সেইটো নলওঁ বুলি তেওঁ ঘোষণা কৰিছে। এতিয়া এই গোটেই গীৰগাইৰ কেন্দ্ৰিক যিটো ব্যাপক দুৰ্নীতি আৰু অনিয়ম আৰু কেলেংকাৰী, সেই বিষয়টোক লৈ সমগ্ৰ অসমত জনগণে প্ৰতিবাদ কৰাৰ পাছত বা বিভিন্ন ধৰণে সংবাদ গোষ্ঠীসমূহেও বিষয়বোৰ জনগণৰ মাজলৈ লৈ যোৱাৰ পিছত যিবোৰ মৌলিক প্ৰশ্ন উত্থাপন কৰা হৈছে, অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো উত্তৰ দিয়া নাই। কিন্তু ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে গীৰগাইৰ প্ৰসংগ আনিলেই বা ইয়াৰ দুৰ্নীতি কেলেংকাৰী বা অনিয়মৰ কথা আনিলেই তেওঁলোকে আকৌ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে কেতিয়াবা গৰুৰ মাংসক লৈ কেতিয়াবা তেওঁলোকে কাম কাজ কৰিব খুজিছে বা ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে বেলেগ বেলেগ বিষয় আনিছে। এতিয়া মুখ্যমন্ত্ৰীৰ কনভয়ত কোনোবাই শিলগুটি গৰ্ষণ বা বটল যদি দলিয়ায়, এইটোতো কোনো কাৰণতে গ্ৰহণীয় কথা নহয়। আৰু তাৰ যিটো এনেকুৱা ধৰণৰ ঘটনা যিবোৰ ঘটিছে, এইবোৰ আচলতে চৰকাৰখনৰ তেওঁলোকৰ যিটো গৃহ বিভাগ আছে, তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে এনেকুৱা ঘটনা ঘটিছে। কাৰণ এনেকুৱা বহু কথাই চলি আছে যিবোৰ সাধাৰণ জনগণ নিৰাপদ নহয়, আমাৰ যিসকল নাৰী আছে তেওঁলোক নিৰাপদ নহয়, ধৰ্ষণৰ হাৰ বাঢ়িছে, নাৰীৰ ওপৰত আক্ৰমণ বাঢ়িছে বা হত্যা বাঢ়িছে, ৰাজপথত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা বাঢ়িছে। এইবোৰ কি? এইবোৰ চৰকাৰখনে, মুখ্যমন্ত্ৰীয়ে, গৃহ বিভাগে তেওঁলোকে ল'ব লগা কাৰ্যব্যৱস্থা, তেওঁলোকৰ লগত জড়িত হৈ থকা ইণ্টেলিজেঞ্চ, SBA হওক, IBA হওক, তেওঁলোকৰ ইনপুট, এইবোৰৰ দুৰ্বলতা বা অভাৱৰ কাৰণেই এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। গতিকে মই ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীৰ কনভয়ত বটল বৰ্ষণ কৰাটো গৰিহণাযোগ্য। এতিয়াতো স্বীকাৰো কৰিছে যে এইটো মুখ্যমন্ত্ৰীৰ গাড়ীলৈ পৰাই নাই, এইটো বেলেগ এগৰাকী মন্ত্ৰীৰ গাড়ীত। কিন্তু বিজেপিৰ কৰ্মকৰ্তাসকলে ইয়াক ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে, কাৰণ গীৰগাই প্ৰসংগ, ৰাজসাহাৰ্যৰ প্ৰসংগ, ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এতিয়া আকৌ এইটো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া জুলুঙাৰ মেকুৰী ওলাই পৰিলে। এতিয়া বিজেপিৰো এইসকল নেতা কৰ্মকৰ্তাক আহ্বান জনাইছোঁ যে সাধাৰণ কৰ্মকৰ্তাসকলৰ অৱস্থা ভাল হোৱা নাই বা বহু বিধায়কৰো তেওঁলোকৰো মানে যিসকল কিছুমানে অবাধে ধন লুটিছে আৰু কিছুমানৰ তেওঁলোকে সেইধৰণে সা সুবিধা পোৱা নাই, মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সুযোগ দিয়া নাই। আপোনালোকে সকলোৱে জানে বহুতো অসন্তুষ্ট বিধায়ক আছে, বহুতো অসন্তুষ্ট মন্ত্ৰী আছে। কেৱল মাত্ৰ এটা টীম লৈ, কিছু মানুহক লৈ মুখ্যমন্ত্ৰীয়ে এটা দল, তেওঁৰ নিজৰ পৰিয়াল বুলি কয়, সম্প্ৰসাৰিত পৰিয়াল, তেওঁলোকক লৈয়ে স্বজন তোষণ, দুৰ্নীতি, চিণ্ডিকেট ৰাজ, কমিশ্যন ৰাজ চলাইছে। আৰু সাধাৰণ কৰ্মকৰ্তা যিসকলে দলৰ জন্মলগ্নৰ পৰা কাম কৰি আছিলে, তেওঁলোকৰ অৱস্থাটো বহু বেয়া, তেওঁলোকৰ অৱস্থা তথৈবচ। তেওঁলোকে সা সুবিধা নাপায়, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত নহয়, তেওঁলোক ধনী হোৱা নাই, তেওঁলোকক সুধিলে গম পাব, তেওঁলোক সন্তুষ্ট নহয়। গতিকে আমি ক'ব খোজোঁ যে এতিয়া এই যে সাধাৰণ জনগণৰ ওপৰত প্ৰভাৱ পেলোৱা গীৰগাই, মানে আমি এই কথাই ক'ব খুজিছোঁ যে বেলেগক তেওঁলোকে এনেকৈ গৰু দি, তেওঁলোকে যেনেকৈ মানে বেলেগক ব্যৱসায় কৰিবৰ কাৰণে বা পুহিবলৈ সুযোগ দিছে, সাধাৰণ জনগণ যিসকলে মানে হিতাধিকাৰীয়ে 1250 টকা পায়, তেওঁলোকৰ জীৱন উন্নত কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে